নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে পলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। অসমৰ পৰিস্থিতি অতি বিপদজনক বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ পাছতেই আৰক্ষীৰ জালত এতিয়া অসমৰ বহুজন লোক। দিল্লীৰ কাণ্ডত উচতনি জগোৱা মন্তব্য দি 7জনক বৰ্তমান গ্ৰেপ্তাৰ কৰোৱা হৈছে। আৰক্ষীৰ একশ্যন এতিয়া অব্যাহত আছে। পোহৰলৈ আহিছে দিল্লীৰ কাণ্ডৰ ভয়ংকৰ তথ্য। দিব লৈছে এটা ব্ৰেকিং নিউজ। দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ অসমৰ লিংক। অসমত উত্তেজনা বিয়পোৱাৰ চেষ্টা কৰাসকলক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমানলৈকে উত্তেজনা বিয়পোৱা 7জনক গ্ৰেপ্তাৰ কৰা হৈছে। দৰঙৰ পৰা গ্ৰেপ্তাৰ হয় মতিউৰ ৰহমান, গোৱালপাৰাৰ পৰা হাছান আলী মণ্ডল, চিৰাঙৰ আব্দুল লতিফ, কামৰূপৰ ৱাজহুল কামালক গ্ৰেপ্তাৰ কৰা হৈছে। এটা বঙাইগাঁৱৰ নুৰ আলী আহমেদ আৰু ৰফিজুলক গ্ৰেপ্তাৰ কৰা হৈছে। হাৰাকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰিছে ফৰিদ উদ্দিন লস্কৰ। দিল্লীৰ বিস্ফোৰণক লৈ ছ'চিয়েল মিডিয়াত কৰিছিল বিৰূপ মন্তব্য। এটা বিস্ফোৰণত জড়িত সন্দেহ কৰা দ্বিতীয়খন গাড়ীও জব্দ কৰা হৈছে। ৰঙা ৰঙৰ ইস্কো স্পৰ্টছ BL 10 CK 0458 গাড়ীখনত জব্দ কৰা হৈছে। এটা ফৰিদাবাদ আৰক্ষীয়ে জব্দ কৰে গাড়ীখন। হাৰিয়ানাৰ খান্দাৱলী গাঁৱৰ পৰা জব্দ কৰা হয় বাহনখন। দত্ত উমেৰ মহম্মদন নবীৰ নামত পঞ্জীয়ন আছিল গাড়ীখন। ভুৱা ঠিকনাৰে উমৰ নবীয়ে কিনিছিল গাড়ীখন। এটা ফৰেনচিকৰ বাবে প্ৰেৰণ কৰা হৈছে জব্দ কৰা গাড়ীখন। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। অসমত মাদ্ৰাছাত পঢ়ি থকা ছাত্ৰৰ ভয়ংকৰ ভাবুকি। মই মাদ্ৰাছাত পঢ়ো, দিল্লীৰ দৰে ঘৰ উৰাই দিম। এটা চাঞ্চল্যকৰ মন্তব্য কৰি আৰক্ষীৰ জালত পৰে জাকিৰ হুছেইন আনচাৰী। দিব লৈছে এটা ব্ৰেকিং নিউজ। অসমত আকৌ ভয়ংকৰ ঘটনা। মাদ্ৰাছাত পঢ়ি থকা ছাত্ৰৰ ভয়ংকৰ ভাবুকি। মই মাদ্ৰাছাত পঢ়ো, দিল্লীৰ দৰে তোৰ ঘৰখনো উৰুৱাই দিম। ৰমেশ চাহু নামৰ এজনক ধমক দিছিল মাদ্ৰাছাৰ ছাত্ৰই। মাদ্ৰাছাৰ ছাত্ৰজন জাকিৰ হুছেইনৰ আনচাৰী। সামান্য এটা নলাৰ বাবে তৰ্ক কৰিয়ে ভয়ংকৰ ভাবুকি প্ৰদান কৰে। এটা দিল্লীৰ দৰে বোমা দি তোৰ ঘৰো উৰুৱাই দিম বুলিও মন্তব্য কৰে জাকিৰ হুছেইনে। এটা ভাবুকি দিয়া গুৰুতৰ অভিযোগ ৰমেশ চাহুক। উত্তৰ লখিমপুৰ একাডেমীৰ মজল্লম শান্তিপুৰৰ মাদ্ৰাছাৰ জাকিৰ। ঢকুৱাখানা আৰক্ষীৰ জালত এতিয়া জাকিৰ হুছেইন আনচাৰী। পৰৱৰ্তী খবৰ, দিল্লীৰ বিস্ফোৰণক সন্ত্ৰাসবাদী ঘটনা বুলি স্বীকাৰ কৰিলে মোদী চৰকাৰে। দেশৰ বিৰোধী শক্তিৰ ষড়যন্ত্ৰৰ পৰিণাম আছিল দিল্লীৰ বিস্ফোৰণ। শীঘ্ৰেই ৰাষ্ট্ৰবিৰোধী নিষিদ্ধ সংগঠনৰ বিৰুদ্ধে লোৱা হ'ব এতিয়া কঠোৰ ব্যৱস্থা। দিব লৈছে এটা ব্ৰেকিং আপডেট। দিল্লীৰ কাৰ বিস্ফোৰণ আছিল সন্ত্ৰাসবাদীৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ আক্ৰমণক গৰিহণা দিয়ে মোদী কেবিনেটৰ। দেশ বিৰোধী শক্তিৰ ষড়যন্ত্ৰৰ পৰিণাম আছিল দিল্লীৰ বিস্ফোৰণ। শীঘ্ৰেই নিক্ষেপ তদন্ত কৰি দোষীক ন্যায়ালয়ৰ মজিয়াত অনা হ'ব, এনেদৰে মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হোৱা কেবিনেটত স্পষ্ট কৰিলে চৰকাৰে। শীঘ্ৰেই ৰাষ্ট্ৰবিৰোধী সংগঠনৰ বিৰুদ্ধে লোৱা হ'ব এতিয়া একশ্যন। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে 3 ডাক্তৰসহ 8গৰাকীক আটক কৰিছে আৰক্ষীয়ে। এটা দিল্লীৰ বিস্ফোৰণক সন্ত্ৰাসবাদীৰ ঘটনা আখ্যা দিয়ে কেন্দ্ৰীয় চৰকাৰে। দিল্লীৰ কাৰ বিস্ফোৰণ আছিল সন্ত্ৰাসবাদীৰ আক্ৰমণ। পৰৱৰ্তী খবৰ, দেশৰ 5টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ আহিল এতিয়া ভাবুকি ভৰা মেইল। লালকিল্লাৰ পিছত আকৌ ভয়ংকৰ ভাবুকি প্ৰায় তৎপৰ হৈ পৰিছে আৰক্ষী। তদন্তত পোহৰলৈ ওলাল চাঞ্চল্যকৰ তথ্য। দিব লৈছে এটা ব্ৰেকিং আপডেট। লালকিল্লাৰ পিছত আকৌ কুৎঘাতৰ ভাবুকি। দেশৰ 5টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰে। ইণ্ডিগোলৈ প্ৰেৰণ কৰিছিল ভাবুকি ভৰা ইমেইল। দিল্লী, মুম্বাই, চেন্নাই, তিৰুৱনন্তপুৰম, হায়দৰাবাদতো ভাবুকি প্ৰদান কৰে।
দিনৰ 3:30 বজাত আহিছিল ইণ্ডিগো এয়াৰলাইন্সলৈ আহিছিল ধমক ভৰা ইমেইল এটা মুম্বাইৰ পৰা বাৰাণসীলৈ বিমান উৰাবৰাৰ লগে লগে আহিছিল ধমক লগে লগে বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী বিমানবন্দৰত হাই এলাৰ্ট জাৰি কৰে তৎকালে জৰুৰী অৱতৰণ কৰাই যাত্ৰীক সুৰক্ষা প্ৰদান কৰে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কোনে প্ৰেৰণ কৰিছিল ইমেইল এটা প্ৰটকল অনুসৰি লগে লগে আৰম্ভ কৰে তদন্তৰ পাছতে উৰা বাতৰি আছিল বুলি জনাই এতিয়া দিল্লীৰ আৰক্ষীয়ে দিব লৈছো পৰৱৰ্তী খবৰ 25 নৱেম্বৰতে জনজাতিৰ হিচাপে স্বীকৃতি লাভ কৰিব মৰাণসকলে জনজাতিকৰণৰ ক্ষেত্ৰত মৰাণসকলক 100 খোজ আগুৱাই লৈ গৈ স্বীকৃতি পাব বুলি আনুষ্ঠানিক ঘোষণা কৰে চাবুৱাৰ বিধায়ক পুনাকন বৰুৱাই দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 25 নৱেম্বৰৰ ঐতিহাসিক দিন হিচাপে চিহ্নিত হ'ব মৰাণসকলৰ বাবে অহা 25 নৱেম্বৰত জনজাতিৰ হিচাপে স্বীকৃতি লাভ কৰিব মৰাণ জনগোষ্ঠীয়ে জনজাতিকৰণৰ ক্ষেত্ৰত 100 খোজ আগবাঢ়ি যাব এতিয়া মৰাণসকল বিধানসভাত 25 নৱেম্বৰত উত্থাপন হ'ব জনজাতিকৰণৰ বিষয় এটা মৰাণসকলৰ জনজাতিকৰণৰ চূড়ান্ত দিন ঘোষণা কৰে এজিপিৰ বিধায়ক পুনাকন বৰুৱাই মুখ্যমন্ত্ৰীয়ে সম্ভৱ কৰি তুলিব বুলিও জনালে চাবুৱাৰ বিধায়কগৰাকীয়ে এটা 25 নৱেম্বৰৰ ঐতিহাসিক দিন হিচাপে চিহ্নিত হ'ব মৰাণসকলৰ বাবে দিব লৈছো পৰৱৰ্তী খবৰ দিল্লীৰ বিস্ফোৰণৰ ঘটনাক এতিয়া গৰিহণা দি ভাৰতৰ কাষত বিশ্বৰ ইছলামিক দেশ ভাৰতক সমৰ্থন জনাই UAE সৌদি আৰব ইৰাণ সন্ত্ৰাসবাদ হিংসাক গ্ৰহণযোগ্য নহয় বুলিও হুংকাৰ দিয়ে দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দিল্লীৰ বিস্ফোৰণৰ ঘটনাক এতিয়া গৰিহণা দিয়ে বিশ্বৰ মুছলমান দেশে সন্ত্ৰাসবাদ হিংসা কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় দিল্লীৰ ঘটনাৰ বিৰোধিতাৰে ভাৰতৰ কাষত এটা বিশ্বৰ মুছলমান দেশ ভাৰতৰ সমৰ্থনত এটা UAE সৌদি আৰব ইৰাণ ভাৰতত এতিয়া অপৰাধমূলক কাৰ্য কৰাসকলৰ বিৰুদ্ধে বিশ্বৰ মুছলমান দেশ কাটাৰ মালদ্বীপো থিয় হৈছে এতিয়া ভাৰতৰ সৈতে বিস্ফোৰণত প্ৰাণ হেৰুৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ইছলামিক দেশে এটা দিল্লীৰ বিস্ফোৰণৰ ঘটনাক গৰিহণা দিয়ে বিশ্বৰ মুছলমান দেশে সন্ত্ৰাসবাদ হিংসা কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় পৰৱৰ্তী খবৰ বিজেপি চৰকাৰৰ ললিপপ কেতিয়াও আমি মানি নলয় আহোমসকলে ২৬ৰ নিৰ্বাচন শেষ সময়সীমা জনজাতিকৰণ নিদিলে কিদৰে আজৰি আনিব লাগে ৰাইজে জানে তিনিচুকীয়াত পুনৰ সৰ্ববৃহৎ প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ জনজাতিকৰণৰ দাবীৰে পুনৰ কঁপিছে এতিয়া উজনি অসম কোনো কথা নুশুনো যিকোনো পৰ্যায়ত জনজাতিকৰণ লাগিবই বিজেপিৰ ললিপপ টাই আহোমসকলে কেতিয়াও মানি নলয় মহিলাবিদ্ধৰ পৰা সকলো স্বতঃস্ফূৰ্তভাৱে জনজাতিকৰণৰ বাবে ওলাই আহিছে স্বৰ্গদেউসকলৰ নীতিৰ দৰেই এইবাৰ হয় ৰগামাটি নহয় গুৱাহাটী ২৬ৰ নিৰ্বাচন শেষ সময়সীমা বান্ধি দিছো যদি জনজাতিকৰণ নিদিয়ে কিদৰে আজৰি আনিব লাগে ৰাইজে জানে এটা জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত আকৌ সৰ্ববৃহৎ প্ৰতিবাদ জনজাতিকৰণৰ দাবীৰে পুনৰ কঁপিছে এতিয়া উজনি অসম কোনো কথা নুশুনো যিকোনো পৰ্যায়ত এতিয়া জনজাতিকৰণ লাগিবই বুলি হুংকাৰ দিয়ে পৰৱৰ্তী খবৰ অসম এতিয়া জটিল পৰিস্থিতিত আছে দিল্লীৰ দৰে অসম অশান্ত কৰাৰ পৰিকল্পনা কৰিছে একাংশই প্ৰতিখন জিলাতেই চিনাক্ত হৈছে তেনে লোক তালিকা চাই লগে লগেই হ'ব এতিয়া গ্ৰেপ্তাৰ দিব লৈছে এটা ব্ৰেকিং নিউজ অসম এতিয়া বহুত জটিল পৰিস্থিতিত আছে বিশেষ একাংশই অসম জ্বলাবলৈ বাৰে বাৰে চেষ্টা কৰি আছে দিল্লীৰ দৰে অসমতো হিংসাত্মক পৰিস্থিতি কৰাৰ চেষ্টা কৰে একাংশই এছাম শিক্ষিত লোকে জেহাদ চলাই আছে অসমত সামাজিক মাধ্যমত দিল্লীৰ বোমা বিস্ফোৰণক সমৰ্থন জনাই আছে প্ৰতিজন সমৰ্থনকাৰী গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা প্ৰতিখন জিলাতেই চিনাক্ত হৈছে বোমা বিস্ফোৰণৰ সমৰ্থনকাৰী কামৰূপত ৫ জন তামুলপুৰত ১ জন কাৰ্বি আংলঙত ১ জন চিনাক্ত কৰা হৈছে আৰু শোণিতপুৰত ২ জন গোলাঘাটত ২ জনকৈ লোকক চিনাক্ত কৰা হৈছে বঙাইগাঁৱত ৩ জন গোৱালপাৰাত ২ জন
বৰপেটাত 4জন, কাছাৰত 1জন আৰু নলবাৰীত 3জনক চিনাক্ত কৰা হৈছে। হোজাইত 2জন, বাক্সাত 1জন, দৰঙত 3জন, লগতে যোৰহাটত 1জন আৰু দক্ষিণ খালমাৰাত 2জনক চিনাক্ত কৰা হৈছে। সকলোকে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়া অসম এতিয়াও জটিল পৰিস্থিতিত আছে। পৰৱৰ্তী খবৰ, বিৰোধী ঐক্যমঞ্চৰ লিলি হোটেলৰ টিভি চিৰিয়েল আমি এতিয়াও বেছিকৈ দেখা পাম। লিলি হোটেলত আহি যাব, কাজিয়া লাগিব, বিৰোধীয়ে নিউজ ক্ৰিয়েট কৰিবৰ বাবেহে এনেকুৱা মিটিং কৰি থাকে। অখিল লুৰিণজ্যোতিয়ে কিমানখন আসন পাব সেয়া মই জানো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। বিৰোধী ঐক্যমঞ্চৰ কাম নাই। হোটেলে হোটেলে চাহ জলপান খাই নিজৰ ভিতৰতেই কথা পাতে, তাৰপিছত বাহিৰলৈ ওলাই নিজৰ মাজতেই কাজিয়া কৰে। এটা বিৰোধী ঐক্যমঞ্চৰ টিভি চিৰিয়েল আমি 4.5 বছৰ ধৰি দেখি আহিছোঁ। লিলি হোটেলৰ টিভি চিৰিয়েল আমি এতিয়া বেছিকৈ দেখা পাম। লিলি হোটেলত আহি যাব, চাহ জলপান খাব আৰু কাজিয়া লাগিব। মিত্ৰতা যদি হয় টেলিফোনতেই হৈ যায়। মিত্ৰতাৰ বাবে পৰিকল্পনা কৰাৰ কোনো প্ৰয়োজন নাই। লিলি হোটেলত বহি থকাৰ কোনো প্ৰয়োজন নাই। এতিয়া বিৰোধীৰ কোনো নিউজ নাই। নিউজ ক্ৰিয়েট কৰিবৰ বাবেহে এনেকুৱা মিটিং কৰি থাকে। এতিয়া অখিল লুৰিণজ্যোতিয়ে কিমানখন আসন পাব সেয়াও মই জানো বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আটাইকেইখন চিটৰ নাম মই জানো, মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ আহি পৰিছে। আমাক বুলডোজাৰ পুলিচ বাহিনীলৈ উচ্ছেদ কৰাবলৈ বাধ্য নকৰাব। সময় যিদৰে বিচাৰিছে দিছো, চৰকাৰী মাটি নেৰিলে আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। হাজাৰ হাজাৰ বেদখলকাৰীক স্পষ্ট কৰি দিলে IAS দেৱাশিষ শৰ্মাই। বুলডোজাৰ পুলিচ নমাই শংকা নমাব আমি বিচৰা নাই। পূৰ্বে 2 মাহ, পুনৰ 1 মাহ সময় দিয়া হৈছে বেদখলকাৰীক। নিৰ্দিষ্ট সময়ৰ আগেই মাটি খালী কৰি দিলে মংগল হ'ব। বুলডোজাৰ চলাই উচ্ছেদ চলাবলৈ আমাক বাধ্য নকৰাব। কলং খুনাই পাৰৰ চৰকাৰী মাটি এৰিবই লাগিব দখলকাৰীয়ে। কেৱল 1500 বিঘা বনাঞ্চল ভূমিতহে আছে অবৈধ দখল। চহৰে গাঁৱে 100 বিঘা চৰকাৰী মাটি বেদখলকাৰীৰ কবলত। বেলগুৰি, কছাৰীগাঁও, ৰূপহী, ভকতগাঁৱত ভয়াৱহ বেদখল। বেদখলকাৰীৰ কবলত এতিয়া ৰৌমাৰী, ভেৰভেৰী বিল লগতে খালনপৰি। মাটি নেৰিলে টুকটুকি, আহোমগাঁও, গেৰেকনি বিলতো চলিব এতিয়া উচ্ছেদ অভিযান। মধ্য অসমৰ বেদখলকাৰীলৈ বিশেষ আহ্বান জিলা আয়ুক্তৰ দেৱাশিষ শৰ্মাৰ। এতিয়া হাজাৰ হাজাৰ বিঘা মাটি নগাঁৱত বেদখলকাৰীৰ কবলত। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ আহি পৰিছে। সাৱধান হওক, ভুলতো 2বাৰ বিয়া নাপাতিব। 2বাৰ বিয়া পাতিলেই হ'ব এতিয়া 7 বছৰ জেল, ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিয়া পাতিলে এবাৰেই পাতিব, 2বাৰ 3বাৰ নহয়। এবাৰতকৈ বেছি বিয়া পাতিলেই হ'ব এতিয়া 7 বছৰ জেল। 7 বছৰ পৰ্যন্ত জেল হ'ব এতিয়া দ্বিতীয় তৃতীয় বিবাহ কৰিলে। অসমত বহু বিবাহ বন্ধ কৰিবৰ বাবে আহি আছে এতিয়া নতুন বিধেয়ক। অগ্ৰহণীয় গোচৰত গ্ৰেপ্তাৰ কৰা হ'ব দ্বিতীয় বিবাহ কৰা সকলক। এটা দ্বিতীয় বিবাহ কৰোৱা স্বামীয়ে নেপাব জামিন। দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলা চৰকাৰে দিব এতিয়া সাহায্য। দ্বিতীয় বিবাহৰ ভুক্তভোগীৰ মহিলাৰ চৰকাৰে দিব সাহায্য। চৰকাৰে সহায় কৰিব দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাক। জনজাতিসকল এই নতুন বিধেয়কৰ আওতাত নপৰিব। 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই বিধেয়কখন। এটা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, নিজৰ কন্যাৰ লগত কুলাংগাৰ পিতৃৰ সমীৰণ দাসৰ নিকৃষ্ট কাণ্ড। 11 মাহেই পলাতক সমীৰণক এতিয়া গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। দিব লৈছে এটা ব্ৰেকিং নিউজ। কুলাংগাৰ পিতৃৰ ৰূপত এতিয়া সমীৰণ দাস। পিতৃৰ বাবে অন্তঃসত্ত্বা হৈ পৰিছিল 17 বছৰীয়া কন্যা। নিকৃষ্ট কাণ্ড কৰি পলায়ন কৰা পিতৃক 11 মাহৰ পিছত গ্ৰেপ্তাৰ কৰা হয়।
এটা 18 জানুৱাৰীতে নিজ কন্যাৰ লগত কুলাংগাৰ সমীৰণৰ নিকৃষ্ট কাণ্ড বহিৰাজ্যত পলাই আছিল অভিযুক্ত সমীৰণ দাস উদাৰবন্দৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সমীৰণক প্ৰেৰণ কৰে জেললৈ জন্মদাতা পিতৃয়ে কন্যাৰ লগত কৰিলে এই ভয়ংকৰ কাণ্ড কুলাংগাৰ পিতৃৰ ৰূপত এতিয়া সমীৰণ দাস পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে ৰাগ চাবলৈ যাওঁতেই নামি আহিল কাল মুহূৰ্ততেই থানবান হৈ গ'ল দুই মেধাৱী ছাত্ৰৰ সপোন এটা চিপাজাৰত নিশা শুকাব ঘটনা সংঘটিত হয় দিব লৈছে এটা ব্ৰেকিং নিউজ ৰাগ চাবলৈ গৈ প্ৰাণ হেৰুৱালে দুই মেধাৱী ছাত্ৰই চিপাজাৰৰ মকৰপাৰা অঞ্চলত নিশা শুকাব ঘটনা সংঘটিত হয় মঙলদৈৰ পৰা ৰাগ চাই উভতি হোৱা পথত নিহত হয় দুই যুৱক 23 বছৰীয়া ধীৰাজ কলিত আৰু শুভনজিৎ নাথৰ কৰুণ মৃত্যু হয় দুই সমনীয়া বন্ধুৰ মৃত্যুত দুইখন ঘৰত এতিয়া হাহাকাৰ পৰিস্থিতি দুই পুত্ৰ সন্তানক হেৰুৱাই কান্দোনত ভাগি পৰে এতিয়া পৰিয়াল লোক ৰাগ চাবলৈ গৈ প্ৰাণ হেৰুৱালে দুই মেধাৱী ছাত্ৰই দিব লৈছো পৰৱৰ্তী খবৰ জুবিন অনুৰাগী হ'বলৈ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ অনুমোদন প্ৰয়োজন নাই উচ্ছেদ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উৎসৱ মছজিদ মাদ্ৰাছা ভাঙি হিমন্ত বিশ্ব শৰ্মাই মুছলমান ৰাইজৰ কলিজাক উচ্ছেদ কৰিছে এই মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে উচ্ছেদ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ উৎসৱ 50-100 বছৰীয়া মছজিদ ভাঙি তৃপ্তি লৈছে হিমন্ত বিশ্ব শৰ্মাই মছজিদৰ গৰাকী আল্লাহ ভগৱান যিয়ে এই পৃথিৱীৰ সৃষ্টি কৰিছে তেওঁ এই পৃথিৱী ধ্বংস কৰিব পাৰে মছজিদ মাদ্ৰাছা ভাঙি হিমন্তই মুছলমানৰ কলিজাক উচ্ছেদ কৰিছে আল্লাহ ভগৱানক বিচৰা মন্দিৰ মছজিদলৈ ৰাজনীতি কৰা ভাল নহয় এটা মানুহ উপকাৰ কৰিব নোৱাৰিলে অপকাৰো কৰিব নালাগে বাৰম্বাৰ উচ্ছেদ চলোৱাটো অমানৱীয় আৰু অগণতান্ত্ৰিক বুলিও মন্তব্য কৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেমচুৰ সভাপতি বদৰুল ইছলামে জুবিন অনুৰাগী হ'বলৈ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ অনুমোদন নালাগে বুলিও মন্তব্য কৰে উচ্ছেদ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উৎসৱ